জম্মু কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলি সংঘৰ্ষ হয়। জম্মু কাশ্মীৰৰ কিশ্তৱাৰ জিলাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে এক গোপন সূত্ৰৰ পম খেদি ভাৰতীয় নিৰাপত্তা বাহিনী এক অভিযান আৰম্ভ কৰিছিল। সেই অভিযান সন্ত্ৰাসবাদী চিনাক্ত কৰাৰ পাছতে গুলীবৰ্ষণ তথা গুলীয়াগুলি সংঘৰ্ষৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সবিস্তাৰে লৈ আছো সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জানাইছে এক গুৰুত্বপূৰ্ণ খবৰ। জম্মু কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি। পাকিস্তানী সন্ত্ৰাসবাদীক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণৰ সৃষ্টি হয়। জম্মু কাশ্মীৰৰ কিশ্তৱাৰ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। উচল অঞ্চলত জইচ-ই-মহম্মদৰ এটা সন্ত্ৰাসবাদীৰ গোট আবদ্ধ হৈ পৰে। তাৰ পাছতে সংঘটিত হৈছে এই ঘটনাটো। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীৰ এক অভিযান আৰম্ভ হয়। সেই অভিযানত সন্ত্ৰাসবাদী চিনাক্ত কৰাৰ পাছতে গুলীয়াগুলিৰ সংঘৰ্ষ হয়। জম্মু কাশ্মীৰত পুনৰ ভাৰতীয় সেনা আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ সৃষ্টি হয়। পাকিস্তানী সন্ত্ৰাসবাদীৰ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ ঘটনা সংঘটিত হৈছে। জম্মু কাশ্মীৰৰ কিশ্তৱাৰ জিলাত সন্ত্ৰাসবাদী উপস্থিতিৰ বিষয়ে এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে এক অভিযান আৰম্ভ কৰিছিল। আৰু সেই অভিযানত সন্ত্ৰাসবাদী চিনাক্ত কৰাৰ পাছতে গুলীয়াগুলিৰ সংঘৰ্ষ হয় নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত। জানিব পৰা অনুসৰি জম্মু কাশ্মীৰৰ পুছল অঞ্চলত জইচ-ই-মহম্মদ নামৰ এটা সন্ত্ৰাসবাদীৰ দল সেই অঞ্চলত আবদ্ধ হৈ পৰে। আৰু নিৰাপত্তা বাহিনীৰ গোপন সূত্ৰ যি অভিযান আৰম্ভ কৰিছিল, সেই অভিযানত সন্ত্ৰাসবাদীৰ দলটো চিনাক্ত কৰাৰ পাছতে কয়দৰ মাজত ভয়ংকৰ গুলীয়াগুলিৰ সৃষ্টি হয়। আৰু বসন্তগড়ত ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানৰ মাজতে এনকাউণ্টাৰ হৈছিল এজন সন্ত্ৰাসবাদী। আৰু সেই সন্ত্ৰাসবাদী নিহত হোৱাৰ কিছুদিন পাছতেই এই ঘটনা সংঘটিত হৈছে। সন্ত্ৰাসবাদীৰ বিষয়ে গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে কৰিছিল এই অভিযান। আৰু তেওঁলোকে সন্ত্ৰাসবাদী চিনাক্ত কৰাৰ পাছতে কিছু সময়ৰ পাছতে আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা। জম্মু কাশ্মীৰত পুনৰ গৰজিল ভাৰতীয় নিৰাপত্তা বাহিনীৰ দলটো। পাকিস্তানী সন্ত্ৰাসবাদীক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। জম্মু কাশ্মীৰৰ কিশ্তৱাৰ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আৰু যুটীয়া বাহিনীৰ দ্বাৰা পুছল অঞ্চলত জইচ-ই-মহম্মদৰ এটা সন্ত্ৰাসবাদী গোট আবদ্ধ হৈ পৰাৰ পাছতে সংঘটিত হৈছে এই ঘটনাটো। তাৰ পাছতে বসন্তগড়ত ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰৰ আৰক্ষীৰ যৌথ অভিযানৰ সেই অভিযানত জইচ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী দলটোৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল ভাৰতীয় নিৰাপত্তা বাহিনীয়ে। তাৰ পাছতে সেই অভিযান আৰম্ভ কৰাৰ পাছতে সেই অভিযানত গোপন সূত্ৰৰ পম খেদি সন্ত্ৰাসবাদী উপস্থিতিৰ বিষয়ে জনাৰ পাছতে প্ৰচণ্ড গুলীয়াগুলিৰ সংঘৰ্ষ হয় সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত। শেহতীয়াকৈ কিছুদিন পূৰ্বে জম্মু কাশ্মীৰত এজন সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰা তথা নিহত হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। তাৰ কিছুদিন পাছতে এই ঘটনা পুনৰ সংঘটিত হৈছে জম্মু কাশ্মীৰত। এইবাৰ জম্মু কাশ্মীৰৰ কিশ্তৱাৰ জিলাত বসন্তগড়ত জইচ-ই-মহম্মদ নামৰ এটা সন্ত্ৰাসবাদৰ দলৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল ভাৰতীয় সেনাই। তাৰ পাছতে এই তথ্য লাভ কৰাৰ পাছতে পাকিস্তানী সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ সংঘৰ্ষ হয়। এই অভিযানত সন্ত্ৰাসবাদী চিনাক্ত কৰাৰ পাছতে আৰম্ভ হয় গুলীয়াগুলিৰ ঘটনা। পাকিস্তানী সন্ত্ৰাসবাদীক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। জম্মু কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ সৃষ্টি হৈছে। আৰু পুছল অঞ্চলত জইচ-ই-মহম্মদ নামৰ এটা সন্ত্ৰাসবাদীৰ গোট আবদ্ধ হৈ পৰে। তাৰ পাছতে সংঘটিত হৈছে এই ঘটনাটো।